মুছলমানক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। তেতিয়া এটা সফট টাৰ্গেট হিচাপে অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লৈ পেলাই চৰকাৰক বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মুছলমানৰ তেজ লৈ মুখ্যমন্ত্ৰী খেলা কৰি আছে। মানৱতা পাহৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰখনৰতো মানৱতা নাইয়ে, মানৱতাহীন এখন চৰকাৰ। মুখ্যমন্ত্ৰীতো মানৱতা একোই নাই, কেৱল তেওঁক ৰাজনৈতিক ক্ষমতাটো লাগে। মুছলমানৰ তেজক লৈ খেলা কৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰক বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মুছলমানৰ তেজ লৈ মুখ্যমন্ত্ৰী খেলা কৰি আছে। এবাৰ হিমন্ত বিশ্বৰ বিৰুদ্ধে গৰজি উঠিল আমচু। সোণাপুৰৰ উচ্ছেদক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মা সমালোচনাৰে থকা সৰকা আমচুৰ অভিযোগ যে মুছলমানক হেনো টাৰ্গেট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মানৱতা পাহৰি মুছলমানৰ তেজেৰে খেলা কৰিব বিচাৰিছে হেনো মুখ্যমন্ত্ৰীয়ে। সমস্যাই দেখা দিয়ে চৰকাৰ যেতিয়াই বিপদত পৰে তেতিয়াই তেওঁ এটা সফট টাৰ্গেট হিচাপে অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লৈ পেলাই চৰকাৰক বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মুছলমানৰ তেজ লৈ মুখ্যমন্ত্ৰী খেলা কৰি আছে। যাৰ কাৰণে কাজিৰঙাৰ পৰা আৰম্ভ কৰি ধলপুৰৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে সোণাপুৰতো মুখ্যমন্ত্ৰীয়ে তেওঁলোকে পুলিচ বাহিনীৰ জৰিয়তে নিৰহী সংখ্যালঘু মানুহৰ তেজ ল'লে। তাৰমানে এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী নিজৰ গাদীটোক ৰক্ষা কৰিবৰ কাৰণে নিজৰ আইন শৃংখলা আজি ব্যৰ্থ হৈছে, নিজৰ আইন শৃংখলা সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেইখিনি তেওঁ ঢাকিবৰ কাৰণে গৃহ বিভাগ তেওঁ বিভিন্ন ক্ষেত্ৰত চলাব পৰা নাই। এইবিলাক ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পুলিচ বাহিনীৰ জৰিয়তে তেওঁ কিছুমান বচা বচা অঞ্চলত অসমৰ মুছলমানসকলক টাৰ্গেট কৰিছে। আজি আমিও সহমত যে ট্ৰাইবেল ভাইসকলৰ ভূমি বেলেগে থাকিব নালাগে, কিন্তু মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে সোণাপুৰৰ ট্ৰাইবেল বেলবেলকত কেৱল মুছলমানসকলে আছে নেকি? তাত থকা পুঁজিপতি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবোৰ কি তেওঁলোকে ট্ৰাইবেল মানুহ নেকি? তেওঁলোকৰ সেই ইণ্ডাষ্ট্ৰীবোৰত মুখ্যমন্ত্ৰীৰ হাতোৰা বা মুখ্যমন্ত্ৰীৰ বন্দুক সেই অঞ্চলবিলাকত কেৱল মাত্ৰ ট্ৰাইবেল ভাইসকলৰ বাদতে অন্য মানুহে ট্ৰাইবেল বেলবেলকৰ থকা নাই নেকি? মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব পাৰিব? সৎ সাহস আছে অসমৰ মুখ্যমন্ত্ৰী। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, সোণাপুৰৰ যিটো ঘটনা সংঘটিত কৰিছে সম্পূৰ্ণ শীতল মস্তিষ্কৰে, সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত সোণাপুৰত ঘটনাটো সংঘটিত কৰা হৈছে। দুদিন তাতে উচ্ছেদ হৈছে, ৰাইজে সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে উচ্ছেদ মানি লৈছে। তাতে তৃতীয় দিনাখন কি কাৰণত, কিহৰ ভিত্তিত মানে উচ্ছেদ কৰিবলগীয়া যাবলগীয়া এটা পৰিৱেশ হ'ল বা তাতে ৰাইজ উত্তেজিত হ'বলগীয়া হ'ল। পুলিচে কৈছে আমি ব্লেংক ফায়াৰ কৰিছোঁ, তাত কোনো ব্লেংক ফায়াৰ কৰা নাই। আমি প্ৰমাণ কৰি দিব পাৰোঁ যে পুলিচে সন্মুখৰ পৰা তেওঁলোকক টাৰ্গেট কৰি গুলিয়াইছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সোণাপুৰৰ মানুহখিনি যেতিয়া উচ্ছেদ হ'ল, এটা মানৱীয় দৃষ্টিভংগী থাকিব লাগে। আচলতে অসমত এনেকুৱা লাগিছে চৰকাৰখনৰতো মানৱতা নাইয়ে, মানৱতাহীন এখন চৰকাৰ। মুখ্যমন্ত্ৰীতো মানৱতা একোই নাই, কেৱল তেওঁক ৰাজনৈতিক ক্ষমতাটো লাগে। তাৰ বাহিৰে মুখ্যমন্ত্ৰী আৰু একো চকুত দেখাই পৰি থকা নাই। মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনী, চৰকাৰী বাহিনী, প্ৰশাসনে তৃতীয় দিনাখন গৈ সেই মানুহখিনিৰ লগত যেতিয়া তেওঁলোকৰ বয় বস্তু মানুহ ভাত খাই থকা অৱস্থাত যেতিয়া ভাতৰ কাঁহী লঠিয়াই পুলিচে পেলাই দিয়ে, তাত কিছুডাল পুলিচৰ লগত বেলেগ মানুহ গৈছে বুলি আমাক অভিযোগ কৰিছে। তেনে ক্ষেত্ৰত মানুহ উত্তেজিত হোৱাটো স্বাভাৱিক। প্ৰথম অৱস্থাত তাত উত্তেজিত হৈছে, তাত ফায়াৰিং কৰা হৈছে, তাৰপিছত মানুহ ওলাই আহিছে। আমি এইটো কোৱা নাই যে পুলিচক আক্ৰমণ কৰিছে, পুলিচক আক্ৰমণক কেতিয়াও আমি সমৰ্থন নকৰোঁ। পুলিচক আক্ৰমণ কৰিছে, চৰকাৰী প্ৰশাসনক আক্ৰমণ কৰিছে, তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ হওক। কিন্তু পুলিচে তাতে ৰবৰ গুলি প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, কন্দুৱা গেছ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, কিন্তু সেইখিনি নকৰি পুলিচে মুকলিকে তেওঁলোকে সন্মুখৰ পৰা তেওঁলোকে একে লেঠাৰিয়ে গুলিয়াই পেলাই মানুহক 3জনকৈ মানুহক নিহত কৰিলে, প্ৰায় 30জনকৈ মানুহক তেওঁলোকে আহত কৰিলে। এইটো কিবা দেশখনত আইন শৃংখলাৰ তেওঁলোকে নিয়ন্ত্ৰণৰ ছিষ্টেম হয় নেকি? অসম আৰক্ষীৰ হাতত সেই কেইজন মানুহ, এই 50জন 100জন মানুহক কণ্ট্ৰল কৰিব পৰা ক্ষমতা নাই নেকি? যে তেওঁলোকক নিহত নকৰাকৈ, তেওঁলোকক আহত নকৰাকৈ তেওঁলোকক কাবু কৰিব পৰা কেপাচিটি অসম আৰক্ষী নাই নেকি? অসম আৰক্ষী ইমানেই দুৰ্বল হৈ গ'ল নেকি? গতিকে তাতে সম্পূৰ্ণ পৰিকল্পিতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিবৰ কাৰণে অসম চৰকাৰৰ নিৰ্দেশত এই ঘটনাটো সংঘটিত কৰা হৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰীক এটা কথা মনত ৰাখিবৰ কাৰণে আহ্বান মানে আজি বুজাই দিব বিচাৰিছোঁ আমি যে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি, এনেকুৱা ধৰণে মানুহৰ তেজক লৈ ফাকু খেলি ৰাজনীতি চিৰস্থায়ী কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো জনা উচিত।